নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান সময়লৈকে ময়ো ভালে কুশলে আছোঁ। আজি মই আপোনালোকৰ কাৰণে পুনৰ এটা খুব দৰকাৰী প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আৰু তাৰ আগে এটা ভাল খবৰ দিওঁ যে এই যে সন্তান প্ৰাপ্তিৰ খবৰবোৰ দিওঁ, আচলতে কি জানে যে মই যিটো সত্য শুদ্ধ সেইটোহে কওঁ আৰু মোৰ এই যাত্ৰা এতিয়ালৈকে সম্পূৰ্ণকৈ দুবছৰ হোৱাই নাই। মোৰ দুবছৰ হ'বহে, তথাপিও ধৰি লওক দুবছৰ মোৰ এই মাৰ্গত হনুমান চালিচা বজৰংগ বাণ নিজে পাঠ কৰা হওক বা আপোনাক পৰামৰ্শ দিয়া হওক বা নিজে গৈ পাঠ কৰি দিয়া হৈ মই সম্পূৰ্ণ দুবছৰ হ'বহে। গতিকে এই দুবছৰত মই আপোনালোকক যিমানখিনি মোৰ ফালৰ পৰা প্ৰভুৰ নাম গুণ প্ৰকাশেই হওক বা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, প্ৰতিটো কথাতে শুদ্ধ যিটো একেবাৰে সাধাৰণ লোকসকলে কৰিব পৰা নিয়ম, একেবাৰে সত্য শুদ্ধ কেনেকৈ মই কওঁ, ক'ৰ পৰা কি কওঁ, সেই কথাখিনি আপোনালোকে হয়তো নাজানে বা জানিবও নালাগে, যিটো ময়ো নাজানো। যিটো আপোনালোকে মোৰ প্ৰথম ভিডিঅ'টো যদি কোনো লোকে চাইছে প্ৰথমৰ পৰা, আপোনালোকে জানে যে মই আগতীয়াকৈ একো ধৰণৰ কথা নাভাবোঁ। মই কেৱল আপোনালোকৰ সন্মুখত ৰৈ কেমেৰাটোৰ সন্মুখত কথাখিনি কৈ যাওঁ, যিটো একেবাৰে সত্য শুদ্ধ কথা হয় বা যিখিনি আপোনালোকে কৰিবলৈ অসুবিধা নহয়। ভাল খবৰটো এনেকুৱা যে সন্তান প্ৰাপ্তিৰ খবৰ মই এতিয়ালৈকে 3টা খবৰ দিছোঁ বা আজিৰটো যিটো খবৰ দিম, আজিৰটোক লৈহে 3টা সন্তান প্ৰাপ্তিৰ খবৰ আছে। প্ৰথম সন্তানটো যোৰহাটত জন্ম হৈছিলে বজৰংগ বাণ পাঠৰ পিছত। দ্বিতীয়টো হৈছিলে ডিব্ৰুগড়ত, যদিও মাতৃগৰাকীয়ে মোক আজিলৈকে ফোন কৰি জনোৱা নাই, বেলেগে মোক ফোন কৰি কৈছে যে তেখেতৰ হৈছে, কিন্তু তেখেতে বজৰংগ বাণখন পাঠ কৰি অহা পিছত মোক গোটেই খবৰবিলাক দি আছিলে। তেওঁ পজিটিভ ৰিজাল্টৰ পৰা আদি কৰি গোটেই খবৰবিলাক তেওঁলোকে মোক দিছিলে। তেখেতৰ পিতৃয়ে গোটেই খবৰবোৰ দি আছিল, কিন্তু সন্তানটো জন্ম হোৱাৰ পিছত হয়তো তেখেতৰ নাম বা তেনেকুৱা কথা কৈ দিওঁ বুলি ভয়তে, মইতো কাৰো নামেই কৈ নিদিওঁ। প্ৰথম সন্তানটোৰ নামো এতিয়ালৈকে কোৱা নাই বা পিতৃ মাতৃৰ নাম কোৱা নাই, কেৱল ঠাইখনৰ নামহে কওঁ। দ্বিতীয়টো ডিব্ৰুগড়ত জন্ম হৈছে, যদিও মাতৃগৰাকীয়ে মোক জনোৱা নাই, তেখেতৰ পিতৃয়ে মোক খবৰটো দিছে। আৰু 3 নম্বৰ খবৰটো যিগৰাকী মাতৃ, প্ৰথমটো যেনেকৈ মাতৃগৰাকীয়ে নিজে খবৰ দিছিলে, 3 নম্বৰ খবৰটো মাতৃগৰাকীয়ে যোৰহাটৰ তিয়কৰ মোক নিজে খবৰটো দিছে যে তেখেত মাতৃত্বৰ সুখ পাইছে। তেওঁৰো এটা ঘটনা আছে, এইটো কথাটো মই আগতে কৈছিলোঁ, এতিয়া মই নকওঁ, কিন্তু মই জনাইছোঁ যে এতিয়ালৈকে মোৰ এই যাত্ৰাৰ 3য়টো সন্তান প্ৰাপ্তিৰ যি সফলতা সেইটো মই পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকে মোক শুভেচ্ছা জনাব পাৰে, নহয় জানো? গতিকে আৰু বহুকেইজন ইতিমধ্যে সন্তান সম্ভৱা হৈ আছে। মই 5জনৰ কৈছিলোঁ, সেই 5জনেই আছে। 3জনৰ সন্তান প্ৰাপ্তি হৈছে আৰু 2জন এতিয়ালৈকে সন্তান হ'বলৈ বাকী আছে। আৰু যদি কাৰোবাৰ হৈছে, কিছুমান লোকে ক'বলৈ বেয়া পায়, সেইটো আৰু পিছৰ কথা, মই ইমান প্ৰচাৰ এইবোৰ কৰি নাথাকোঁ। আৰু যি কি নহওক, মই আপোনালোকক জনাবলৈ আৰু এটা কথা আছে। সেই কথাটো এনেকুৱা যে সংকল্প ল'লে মাছ মাংস কিমান দিনলৈ খাব নালাগে, সংকল্প কেনেধৰণে কেইবিধ বা সংকল্প কি বেলেগ বেলেগ নিয়মত ল'ব পৰা যায়, এই বিষয়ে আপোনালোকে মোক প্ৰশ্ন কৰে আৰু খোৱা খাদ্যটোৰ ওপৰত বহুতে মোক প্ৰশ্ন কৰি থাকে। এতিয়া মই আপোনালোকক সহজভাৱে যদি ক'বলৈ বিচাৰোঁ যে হনুমান সংকল্প হৈছে হনুমান প্ৰভুৰ লগত আপোনাৰ এটা সম্পৰ্ক, এটা সম্বন্ধ নিজে নিজৰ মাজত, তেখেত আৰু আপোনাৰ মাজত নিজে আপুনি তৈয়াৰী কৰাব লাগে বা কৰিব লাগে, যিটোৱে হৈছে সংকল্প পাঠ। সংকল্প পাঠত কি নিয়ম কৰিব লাগে, সেই নিয়মখিনি ইতিমধ্যে মই বহুকেইটা ভিডিঅ' এই চেনেলটোতে আপোনালোকে পাব। আপোনালোকে হনুমান সংকল্প বুলি ইউটিউবত যদি চাৰ্চ কৰি দিয়ে অসমীয়া লিখি, তাতে আপুনি সংকল্পৰ গোটেই ভিডিঅ'খিনি, নিয়ম বিধি গোটেইখিনি পাব। এতিয়া কথা হ'ল যে সংকল্প কেনেধৰণৰ। এতিয়া সংকল্প হৈছে যিহেতু তেখেতৰ সৈতে আপোনাৰ এটা সম্বন্ধ, এটা সম্পৰ্ক, গতিকে আপুনি প্ৰথম দিনাই ভাবি ল'ব লাগে যে আপুনি এই উদ্দেশ্যেৰে, এই উদ্দেশ্য মানে কিটো উদ্দেশ্য, আপোনাৰ উদ্দেশ্য হয়তো মই নাজানো, যে আপুনি এই উদ্দেশ্যটো পূৰণৰ বাবে হয় সন্তান প্ৰাপ্তি, হয় আপোনাৰ গৃহ নিৰ্মাণৰ মানে সংকল্প, আপোনাৰ বিবাহৰ বাবে সংকল্প, ৰোগ নিৰাময়ৰ বাবে সংকল্প, আপোনাৰ ল'ৰা ছোৱালী পৰীক্ষাৰ বাবে সংকল্প, বা আপোনাৰ স্বামীয়ে মদ বা নিচাজাতীয় দ্ৰব্য এৰিবৰ বাবে আপুনি ল'ব লাগিব সংকল্প। সংকল্প যে আপুনি উদ্দেশ্যটো ভাবি ল'লে প্ৰথম দিনাই, স্থাপনাখন আপুনি কেনেকৈ পাতিব, কি কথা গোটেইখিনি মই জনাই থাকোঁ, সেইখিনিলৈ নাযাওঁ। আপুনি ভগৱন্তৰ ওচৰত প্ৰথম দিনাই হনুমান প্ৰভুৰ ওচৰত ক'ব লাগিব, হে প্ৰভু, যে মই এই উদ্দেশ্যটো আগত ৰাখি ইমান দিন, মানে কিমান দিন আপুনি ল'ব,
5 দিন ল'ব পাৰে, 3 দিন ল'ব পাৰে, এসপ্তাহ ল'ব পাৰে, 11 দিন ল'ব পাৰে। ইমান বাৰকে পাঠ কৰাৰ কিমান বাৰকে পাঠ কৰিব সেইটোও আপোনাৰ, যে মই 5 দিন 5 বাৰকে পাঠ কৰিম, না নহয় মই পাৰিম মই 5 দিন 11 বাৰকে পাঠ কৰিম, নহয় মই অলপ দীঘলীয়াকৈ কৰিব বিচাৰিছোঁ মই 7 দিন পঢ়িম, 7 দিন মই 11 বাৰকে পঢ়িম, না মই আৰু অলপ দীঘলীয়া কৰিব বিচাৰোঁ যে মই 11 দিন হনুমানজীৰ সংকল্প লওঁ যে প্ৰত্যেক দিনাই মই 11 বাৰকে পাঠ কৰিম। আমি লক্ষ্য ৰাখিব লাগে যে আমি 100 বাৰ কৰিব লাগে। जो सतबार पाठ करे कोई चुटहि बंदी মহাসুখ হৈ। যোনে 100 বাৰ হনুমান চালিচা পাঠ কৰিব পাৰে তেখেতে জীৱনৰ যিকোনো ধৰণৰ বান্ধোন বিপদ আপদৰ পৰা মুক্ত হ'ব। গতিকে আপোনালোকে ভাবিব লাগিব যে মই এই 11 দিনতে যদি পাৰোঁ মই 100 বাৰ সম্পূৰ্ণ কৰিম, যদিও নহয় 100 বাৰ, সংকল্পত 100 বাৰ হ'বই লাগিব বুলি কথা নহয়, কিন্তু 100 বাৰ পাঠ কৰিলে যিহেতু আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হয়, গতিকে এই সংকল্পখিনিত আপুনি 100 বাৰ কৰিব পাৰিলে আপোনাৰ মনটোও ভালে থাকে। গতিকে চেষ্টা কৰিব 100 বাৰ, নহ'লেও 7 দিন 11 বাৰকৈ পঢ়িলে 100 বাৰ নহয় যিহেতু 77 বাৰ হ'ব। তাৰপিছত আপুনি প্ৰত্যেক দিনাই যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিব সেইটো 100 বাৰ হৈ যাব, আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। কিন্তু সংকল্পৰ যিটো নিয়ম যে ইমান দিন ইমান বাৰকে এই সময় মানে কোনটো সময়ত, যে আপুনি ৰাতিপুৱা পাঠ কৰিছে যে 7 দিন সেই একেটা সময়তে, যদি 7টা 10ত পাঠ কৰিছে পিছৰ দিনাও 7টা 10, তাৰ পিছৰ দিনাও 7টা 10, কিবা কাৰণে 7টা 9, 11, 12, 13 হ'ব পাৰে, কিন্তু 7টা 10ৰ পৰা আপুনি 7:30, 8টা বজাত বা ৰাতিপুৱা 7:30 বজাত আপুনি সংকল্প লৈ পিছৰ দিনা আপুনি আবেলি সংকল্প ল'ব নোৱাৰে। আপুনি সংকল্পৰ নিয়মখিনি ভালকৈ চাই ল'লে বুজি পাব যে আপুনি যদি ৰাতিপুৱা সংকল্প লয় সেই 11টা দিনেই আপুনি একে সময়তে পাঠ কৰিব লাগিব, বা ইফাল সিফাল 5 মিনিট 10 মিনিট হ'লে একো নাই, কিন্তু পৰাপক্ষত একে সময়ে হ'ব লাগে। এতিয়া কথা হ'ল যে এই সময়খিনিত আপোনালোকে কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ কৰিব নোৱাৰে। মাছ মাংস কণীৰ পৰা আদি কৰি পৰাপক্ষত পিঁয়াজ নহৰু, তাৰ পৰাপক্ষত আপুনি যে সম্পূৰ্ণ সাত্বিক শুদ্ধ আহাৰ আপুনি গ্ৰহণ কৰিব পাৰিলে ভাল। এটা ভাল বুলি কি কাৰণে কৈছোঁ, যে ঘৰখনত আপোনাৰ 10জন সদস্য আছে, 5জন সদস্য আছে, প্ৰত্যেকজন সদস্যই আপোনাৰ সেই কথাটো মানি নল'বও পাৰে। তেতিয়া কি কৰিব? তেতিয়া আপুনি মাছ মাংস কণী বা তেনেকুৱা আমিষ যিটো পৰে, তামসিক সাত্বিক আৰু আমিষ নিৰামিষৰ দুইটা কথা পাৰ্থক্য আছে। গতিকে আপুনি তামসিক বুলি কোৱাৰ লগে লগে আপুনি পিঁয়াজ নহৰু চব পৰি গ'ল, আৰু আমিষ বুলি কোৱাৰ লগে লগে যে নিৰামিষ আহাৰত আপুনি ভেজ খাব পাৰিব, নন ভেজ মানে মাছ মাংস কণীখিনি খাব নোৱাৰে। গতিকে আপুনি যদি ভাবে যে মাছ মাংস কণী নোখোৱাকৈ পাৰোঁ, তেনেহ'লে আপুনি ঘৰৰ মানুহখিনিৰ সৈতে আলোচনা কৰি মাছ মাংস কণীটো সেইকেইদিন আপুনি এভইড কৰি চলিব, নাখাব, বাকীখিনি আপুনি খাওক। আৰু যদি পাৰে আপোনাৰ সকলোৱে মানি লয়, তেনেহ'লে আপুনি পিঁয়াজ নহৰুৰ পৰা আদি কৰি সম্পূৰ্ণ শুদ্ধভাৱে আপুনি সাত্বিক আহাৰ আপুনি ল'বলৈ চেষ্টা কৰিব। তাৰ পিছৰ কথাটো হ'ল যে কিছুমান সংকল্প এনেকুৱাকৈ ল'ব বিচাৰে যে মই 11টা মঙ্গলবাৰৰ সংকল্প ল'ম, মই 11টা শনিবাৰৰহে সংকল্প ল'ম, মই প্ৰত্যেক দিনাই নকৰোঁ। যে মই 11টা মঙ্গলবাৰ সংকল্প লোৱা বুলি কোৱাৰ লগে লগে আপোনাৰ দুমাহতকৈ বেছি হৈ গ'ল। এমাহত যদি 4টা মঙ্গলবাৰ পৰে, কেতিয়াবা 5টা পৰিব কোনোবা মাহত, সেইটো বেলেগ কথা, কিন্তু দুমাহ 4টাকে 8টাকে আৰু 2টা বাঢ়ি গ'লো, যেনেকৈ হ'লেও আপোনাৰ 3 নম্বৰ মাহটো স্পৰ্শ কৰিবই। গতিকে সেই 3 নম্বৰ মাহলৈকে যদি আপুনি 11টা মঙ্গলবাৰ ল'বলৈ বিচাৰে, তেনেহ'লে আপোনাৰ সেই গোটেই পিৰিয়ডটো আপুনি কিন্তু নিৰামিষ আহাৰেই গ্ৰহণ কৰি থাকিব পাৰিলে ভাল, বা সেইটো কৰিব লাগিব। পিঁয়াজ নহৰুৰ কথাটো মই নকওঁ, কিন্তু আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। কোনো কাৰণে আমিষ আহাৰ সেই 3 মাহলৈকে আপুনি গ্ৰহণ কৰিব নোৱাৰে। কিছুমান লোকে পাৰে, কিছুমানে নোৱাৰে। যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি যিটো মই প্ৰত্যেক দিনাৰ সংকল্প পাঠটো সেইটো কৰিব লাগে। আৰু যিসকল মহিলাৰ মাহেকীয়াৰ যিটো সমস্যা আহে, সমস্যা মানে কি আৰু সেইটো তেওঁলোকৰ যিটো কথা থাকে, গতিকে 3 মাহলৈকে আপোনালোকে সেইটো কৰিবলৈ অসুবিধা। গতিকে আপোনালোকে কি কৰিব, যে মই আকৌ কৈছোঁ যে আপোনালোকে 11টা মঙ্গলবাৰ 7টা মঙ্গলবাৰ এনেকুৱা দীঘলীয়াকৈ ল'ব নালাগে। আপুনি চাই ল'ব যে মই মাহেকীয়াৰ সময়খিনি নোৱাৰা হোৱাৰ ইমানটো দিন পাৰ হৈ গ'ল, যে এতিয়াৰ পৰা মই শুদ্ধ। গতিকে মই নেক্সট নোহোৱালৈকে মই কেইটা মঙ্গলবাৰৰ সংকল্প ল'ব পাৰিম, যে মই 3টাহে পাম। গতিকে 3টা মঙ্গলবাৰৰ আপুনি সংকল্প লওক। সংকল্প লৈ থকাৰ মাজত যদি আপোনাৰ তেনেকুৱা ধৰণৰ মাহেকীয়াৰ সমস্যা আহে, কোনোবাই যদিও কয় যে সেই সংকল্প আপুনি ল'ব পাৰিব, মই কওঁ যে আপুনি সেই সংকল্প আৰু ল'ব নালাগে, সেইটো আধাতে ৰৈ যায়। কাৰণ সংকল্পত আপুনি পানীত দিলে, তাত আপুনি তুলসী পাত দিলে, ভগৱন্তলৈ ভোগ দিলে, তাত আপোনাৰ এখন শৰাই পাতিলে, আসন পাতিলে, গতিকে আকৌ
পিছত আপুনি পানীখিনি কি কৰিব? আপুনিতো ইমান দিন পাঠ নকৰিলে নহয় জানো? আপোনাৰ সমস্যাখিনি নোৱাৰা হোৱাৰ যিখিনি বা আপোনাৰ মাহেকীয়াৰ সময়খিনিত আপুনি নকৰিলে নহয় জানো? পিছত আকৌ আহি আপুনি কৰিবনে? সেইখন আপোনাৰ শুদ্ধ আপোনাৰ বিবেচনা কৰি চাওকচোন, আপোনাৰ শুদ্ধ লাগিবনে? এইটো একো অশুদ্ধ কথা নহয়। তথাপিও আপোনাৰ মানসিকভাৱে আপুনি মহিলাখিনিকে মই প্ৰশ্ন কৰিছোঁ যে আপুনি পাৰিব জানো যে এখন থাপনা আপুনি পাতি ল'লে 11 দিনৰ সংকল্প 3 নম্বৰ দিনা আপোনাৰ মাহেকীয়া হৈ গ'ল। তাৰপিছত আকৌ আপুনি 7 দিনৰ পিছত যেতিয়া আপুনি শুদ্ধ হ'ল, আকৌ সেই একেখন থাপনাতে আহি আপোনাৰ আধৰুৱা সংকল্পখিনি কৰিবলৈ আপোনাৰ মন যাব জানো? নাযায় নহয়। গতিকে মই আপোনালোকক ক'ম যে আপোনালোকে যদি তেনেকুৱা সমস্যা আহিব বুলি আগন্তুক সময়ত ভাবি আছে যে আপুনি ৰৈ দিয়ক। লৰালিকে সংকল্প ল'ব নালাগে, আপুনি ৰৈ দিয়ক, তাৰপিছত আপুনি লওক। আৰু যদি আপুনি 11টা মঙ্গলবাৰ, 7টা মঙ্গলবাৰ, শনিবাৰৰ সংকল্প দীঘলীয়া ল'ব বিচাৰে, তেনেহ'লে সেইখিনি সময়তো আপুনি মেণ্টেলি মানসিকভাৱে প্ৰস্তুত হওক যে আপুনি ঘৰখনতো কোনো ধৰণৰ মাছ মাংস বা কোনো ধৰণৰ তেনেকুৱা আমিষ জাতীয় বস্তু প্ৰচলন নহয়। গতিকে এই কথাকেইটা আপোনালোকে মনত ৰাখিব। এই কথাকেইটা বহুতেই মোক সুধি আছিলে, গতিকে উত্তৰটো দিবলৈ চেষ্টা কৰিলোঁ। মোৰ ইমানেই বেছি এইবাৰ নিমন্ত্ৰণ আছে এই মাৰ্চ মাহত, মই মিলাবই পৰা নাই। মানে এনেকুৱা হৈ যায় নিমন্ত্ৰণ বেছি কাৰণে যোৱাটোৱে বন্ধ কৰি দিওঁ, যে এফালে গ'লে এফালে বেয়া পায়। মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈ আছে। মই লিখিয়ে লৈছোঁ চাওকচোন, যে মাৰ্চ 2026 বুলি লিখি এনেধৰণে মই লিখি লৈছোঁ। সেই বহুত দীঘলীয়া আছে, ইয়াৰ পৰা আদি কৰি এয়া চব মাৰ্চ মাহৰ। এতিয়া মাৰ্চ মাহত ইমানবোৰ কেনেকৈনো নিমন্ত্ৰণ ল'ম মই নিজেই ভাবি আছোঁ। গতিকে আপোনালোকৰ খবৰটো যাব কোনোবা দিনা, আপুনি যিসকলে নিমন্ত্ৰণ দি আছে। কোনোবা দিনা মই 2 দিন 3 দিন এসপ্তাহ আগত জনাই দিম আপোনাৰ তালৈ যাম বুলি। গতিকে তেতিয়ালৈকে আপোনালোকে মোক বেয়া চাই নাপাব। মই মানুহ এজনেই, গোটেই অসম ঘূৰিব লাগে। গতিকে সকলোৰে ভাল হওক। পৰাপক্ষত নিজে নিজৰ মনৰ সংকল্পখিনি লৈ হনুমান চালিচাৰ সংকল্প পাঠ কৰক, সফলতা পাব। গতিকে দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভালে থাকিব। জয় শ্ৰী ৰাম।